আজি বিদ্যাৰ অধিষ্ঠিতা দেৱী সৰস্বতী পূজাৰ দিনাই দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা হাতে খোৱাত মুকলি হ'ল কৌস্তুভমণি হাজৰিকাৰ সোঁৱৰণত ৰাজহুৱা পুথিভঁৰাল। দেৰগাঁও বিধানসভা সমষ্টিৰ ভিতৰুৱা হাতে খোৱা অঞ্চলৰ এজন সমাজসেৱী প্ৰবীণ দাসে নীৰৱে সূচনা কৰিছে এক নীৰৱ গ্ৰন্থ আন্দোলন। প্ৰবীণ দাসে অভিন্ন বন্ধু বিশিষ্ট সাংবাদিক কবি লেখক প্ৰয়াত কৌস্তুভমণি হাজৰিকাৰ স্মৃতিত নিৰ্মাণ কৰিলে এটি পুথিভঁৰাল। পুথিভঁৰালটোৰ নামাকৰণ কৰিছে কৌস্তুভমণি হাজৰিকা সোঁৱৰণী পুথিভঁৰাল। এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰবক্তা বীৰেন বৰুৱাই। পূজাৰ দিনটোতে প্ৰবীণ দাস ডাঙৰীয়াই তেওঁৰ বিষ্ণুজ্যোতি বিদ্যাপীঠ বিদ্যালয়ৰ প্ৰাংগণত মোৰ স্বামী প্ৰয়াত কৌস্তুভমণি হাজৰিকাৰ নামত এটি পুথিভঁৰাল তেওঁ ইয়াত খুলিছে। গতিকে এইটো অতি এটা মহৎ পদক্ষেপ আচলতে, কাৰণ আমি এতিয়া যান্ত্ৰিক যুগত আমি কিতাপৰ পৰা আমি আঁতৰি আহিছোঁ, কিন্তু তেওঁ এই সময়খিনিত যে তেওঁ বন্ধুৰ নামত বন্ধুক জীয়াই ৰাখিবৰ কাৰণেই হওক বা যিদৰে হওক আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি পেলাই যে তেওঁ এই কাম হাতত লৈছে, এইটো অতি শলাগ ল'বলগীয়া। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মই আজিকালি কি হৈছে যে মোবাইলৰ কাৰণে পঢ়াৰ কামটো এৰি দিছে। গতিকে আমি এই পুথিভঁৰাল খুলি তেওঁলোকৰ হাতত আচলতে আমি এইবিলাক কিতাপ আমি গতাই দিব লাগে, পঢ়িবলৈ শিকাব লাগে। সেই কথাখিনিৰ কাৰণে তেওঁ যি এই মহৎ ৰাস্তা কিতাপৰ মানে গ্ৰন্থ আন্দোলনৰ যি সৃষ্টি কৰিব লৈছে, এইটো অতি শলাগ ল'বলগীয়া। আমি কৌস্তুভ হাজৰিকা সোঁৱৰণত যিটো আমি পুথিভঁৰাল আমি আৰম্ভ কৰিছিলোঁ, আমি শ্ৰদ্ধাৰ বীৰেন বৰুৱা ডাঙৰীয়া গ্ৰন্থ প্ৰকাশক প্ৰাক্তন ছাত্ৰনেতা ডিব্ৰুগড়ৰ বীৰেন বৰুৱা ডাঙৰীয়াই এইবিলাক শুভ উদ্বোধন কৰিলে। আৰু এই উদ্বোধনী কাৰ্যসূচীত আমি সৰস্বতী পূজাৰ লগত সংগতি ৰাখি যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব আৰু আমি পঢ়াৰ এক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আৰম্ভ কৰা এই পুথিভঁৰাল ইতিমধ্যে কৌস্তুভ হাজৰিকাৰ মাতৃ নিৰুপমা হাজৰিকা ডাঙৰীয়াই প্ৰথমতে বন্তি প্ৰদান কৰি আজি অনুষ্ঠানটো শুভাৰম্ভ কৰে। আৰু ইয়াৰ উপৰিও আমাৰ প্ৰাক্তন ছাত্ৰনেতা সাংবাদিক শ্ৰদ্ধা ৰোহিত গগৈ ডাঙৰীয়া, অপূৰ্ববল্লভ গোস্বামী ডাঙৰীয়া, প্ৰকাশ শৰ্মা আদি কৰি প্ৰায়বিলাক বিশিষ্ট ব্যক্তি আজি এই কাৰ্যসূচীত উপস্থিত হৈছেহি আৰু তেখেতৰ পৰিয়ালৰ সকলো আছে। ইয়াৰ উপৰি আমাৰ পাৰিজাত লেখক পাৰিজাত বাইদেউকে আদি কৰি ভালেকেইজন লেখক আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমি আজি অনুষ্ঠানটো প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে আমাৰ লাইব্ৰেৰী উন্মোচন কৰা হয়। তাৰ পিছতে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈ আছে। আমি এটাই আশা ৰাখিম, ল'ৰা ছোৱালীয়ে কিতাপ পঢ়িবই লাগিব। ড্ৰাগছ আৰু মদৰ কবলত পৰি এটা প্ৰজন্ম শেষ হৈ গৈছে। আৰু সকলোৱে জানেই যে চৰকাৰখনে টকা লাগে কৰ লাগে, কৰৰ কাৰণে মদাহীৰ সংখ্যা বঢ়াবৰ কাৰণে গাঁৱে ভূঞে মদৰ দোকান দি দিছে। লাইব্ৰেৰীবিলাকক কোনো গুৰুত্ব দিয়া নাই বা কিতাপৰ কোনো গুৰুত্ব দিয়া নাই। চৰকাৰক লাগে কৰ দিয়া মানুহ, চৰকাৰক লাগে আপোনাৰ মানে অন্ধভক্ত বা কিবা চিন্তা কৰিব নোৱাৰা মানুহ। কিন্তু আমি তাৰ বিপৰীতে এক গ্ৰন্থ জাগৰণৰ জৰিয়তে ভাল মানুহ আমি সৃষ্টি কৰাৰ প্ৰয়াসেৰে আমি এক গ্ৰন্থ আন্দোলনৰ আজি আৰম্ভণি হিচাপে এই লাইব্ৰেৰীটো আমি শুভাৰম্ভ কৰিছোঁ। আৰু এই লাইব্ৰেৰীটোত বিভিন্নজনে কিতাপ পত্ৰকে আদি কৰি বিভিন্ন সহায় সহযোগ আগবঢ়াইছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা বৰ মহৎ কৰ্ম ইয়াত হৈছে, কাৰণ জ্ঞানৰ প্ৰসাৰৰ কাৰণে যিসকলে উদ্যোগ লয় সেই সকলো সমানেই মহান ব্যক্তি। তেওঁলোকৰ ভিতৰত থাকিব লাগিব সেই মহানতা, কাৰণ জ্ঞান থাকে কিতাপত। কিতাপ পঢ়াৰ যিটো সুবিধা, সেই সুবিধাটো ইয়াই পুথিভঁৰালটোৰ জৰিয়তে পাব, ল'ৰা ছোৱালীয়ে পাব। আৰু ল'ৰা ছোৱালীয়ে সেই সুবিধা লৈ পেলাই তেওঁলোকে জ্ঞান আহৰণ কৰিব। সেই জ্ঞানেই সদৃশম পবিত্ৰ মিহ বিদ্যতে। গীতাত কৈছে জ্ঞানৰ সমান আৰু পবিত্ৰ কাম একো নাই। এই কামত যিসকলে হাত উজান দিছে তেওঁলোকো সমানেই পুণ্যৰ ভাগী হয়। মই বৰ আনন্দিত হৈছোঁ যে ইয়াৰ এই জ্ঞানজ্যোতি বিদ্যাপীঠৰ যিসকল প্ৰধান বিদ্যাপীঠৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আৰু তেওঁলোকেও উদ্যোগ লৈছে, তেওঁলোকেও সমানেই ধন্যবাদৰ পাত্ৰ। আৰু ইয়াৰ যিজন প্ৰধান শিক্ষয়িত্ৰী আছে, মোক আপুনি বোধহয় তেখেতকো মই অভিনন্দন জনাইছোঁ। আৰু তেওঁ উদ্যোগ লৈছে, ভিতৰত তেওঁ সেই ভাৱটো আছে। গতিকে এই উদ্যোগ, এই প্ৰচেষ্টা সফল হওক, মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, আজি মানে সৰস্বতী পূজাৰ দিনা আচলতে ইমান এটা ভাল কাম হাতীয়েখোৱা এই ৰাংঢালী অঞ্চলত হৈছে। আৰু এই জেগাডোখৰেই হৈছে অসমৰ এডোখৰ বিখ্যাত ঠাই। আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে ডক্টৰ নগেন শইকীয়া ছাৰৰ জন্মস্থান। আৰু এই ঠাইতে কৌস্তুভৰো জন্ম। আজি কৌস্তুভৰ নামত, কৌস্তুভমণি হাজৰিকাৰ নামত এটা
লাইব্ৰেৰী প্ৰতিষ্ঠা হ'ল আৰু এই লাইব্ৰেৰীটোত আজি শুভ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে আৰু অসংখ্য ব্যক্তি আহিছে। বিষ্ণুজ্যোতি বিদ্যাপীঠ, এই বিদ্যাপীঠখনৰ যিগৰাকী স্বত্বাধিকাৰ তেওঁ প্ৰবীণ দাস ডাঙৰীয়া। প্ৰবীণ দাস হৈছে কৌস্তুভমণি হাজৰিকাৰ বাল্যবন্ধু আৰু নিজৰ বাল্যবন্ধুৰ নামত এটা লাইব্ৰেৰী নিজৰ চেষ্টাত ব্যক্তিগতভাৱে প্ৰতিষ্ঠা কৰি এখন বিদ্যালয়ৰ ল'ৰা ছোৱালী আৰু লগতে এই সমগ্ৰ অঞ্চলটোক কিতাপে পোহৰ বিলাবৰ কাৰণে যিটো চেষ্টা চলাইছে আৰু সেই চেষ্টাত আমি আচলতে গোলাঘাট জিলাৰ হৈ খুব সুখ অনুভৱ কৰিছোঁ। আৰু মই নিজেও লিখা মোৰ 13খন গ্ৰন্থই মই ইয়াত দান দিছোঁ। ল'ৰা ছোৱালীয়ে পঢ়ক আৰু ভাবিছোঁ যে শিশুৰ কাৰণে মই যিখিনি কিতাপ ইতিমধ্যে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰকাশ হৈছে, মোৰ যিখিনি 7খন কিতাপ প্ৰকাশ হৈছে সেয়াও দিছোঁ। আৰু মই নিজে প্ৰকাশ কৰা বা বিভিন্ন প্ৰকাশনে প্ৰকাশ কৰা নতুনকৈ হোৱা মোৰ উপন্যাসখিনিও আটাইবোৰ কিতাপেই মই ইয়াত আজি অৰ্পণ কৰিছোঁ ৰাজহুৱাভাৱে আৰু মোৰ ভাল লাগিছে। অন্ততঃ ল'ৰা ছোৱালীখিনিয়ে বা এই অঞ্চলৰ মানুহখিনিয়ে মোৰো কিতাপখিনি পঢ়িবলৈ পাব আৰু এটা খুব ভাল কাম হৈছে। কিতাপৰ সমান বন্ধু পৃথিৱীত কোনোৱে নাই, একোৱেই নাই আৰু সততাৰে এজন বন্ধুক যদি বাছি ল'ব পাৰে সেয়া হৈছে গ্ৰন্থ। এই ডিজিটেল যুগত গ্ৰন্থৰ যি অনাদৰ এটা আৰম্ভ হৈছে বা মানুহে কিতাপ পঢ়িবলৈ এৰিছে, কিতাপ নপঢ়িলে যে মানুহৰ কি হৈ যাব পাৰে, এটা জাতি ধ্বংস হৈ যাব পাৰে, সেই কথাটো মানুহে পদে পদে উপলব্ধি কৰক। আৰু মই সেই আশা দেখিছোঁ নতুনকৈ যে নতুন চামৰ কাৰণে প্ৰবীণে এটা বৰ ডাঙৰ ভাল কাম কৰিছে আৰু মই হৃদয়েৰে শলাগ লৈছোঁ। আৰু আজি এটা গোলাঘাট জিলাত এই হাতীয়েখোৱা ৰাংঢালী অঞ্চলত এটা সাংঘাতিক ভাল কাম এটা হৈ গ'ল। ধন্যবাদ। দায়িত্ব বহাৰ লগে লগে মোৰ কিন্তু খুব এটা ভাল অনুভৱ হৈছে যে আজিৰ তাৰিখত আমি যি কৌস্তুভমণি হাজৰিকা সোঁৱৰণত বিষ্ণুজ্যোতি পুথিভঁৰাল আৰম্ভ কৰিছোঁ, এই পুথিভঁৰালে আমাৰ নতুন প্ৰজন্মৰ লগতে আমাৰ অভিভাৱক অভিভাৱিকা ওচৰ চুবুৰীয়া সকলোকে লাভান্বিত কৰিব, গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিব। যি গ্ৰন্থৰ প্ৰতি অনীহা আহিছে সেই অনীহা তেওঁলোকক ভাল পোৱালৈ পৰিণত হ'ব। আৰু আমি নিজে প্ৰচেষ্টা মই হাতত ল'ম বুলি ভাবিছোঁ। যিটো ছাত্ৰ ছাত্ৰীসকলক আমি বহুলোকে মোক নিগেটিভলিও কৈছে যে আজিকালি কিতাপ বহুত থাকে নপঢ়ে, কিন্তু আমি পঢ়াব লাগিব। ছাত্ৰ ছাত্ৰীসকলক যদি আমি মাহেকত 2খনকৈ কিতাপ পঢ়িবলৈ দি সেই কিতাপ দুখনৰ ওপৰত ৰিভিউ লওঁ আৰু বছৰৰ সৰস্বতী পূজাৰ দিনাই অহা বছৰ তেওঁলোকক 3টা ৰিভিউত আমি পুৰস্কৃত কৰোঁ, তেওঁলোক নিশ্চয় আকৰ্ষিত হ'ব। গতিকে আমি তেনেকৈ উদ্যোগ ল'ম বুলি ভাবিছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ৰাজহুৱা পুথিভঁৰালৰ বাবে যিসকল লোকে আমাক আজি দান বৰঙণি তথা কিতাপ দি আমাক গ্ৰন্থ প্ৰদান কৰি আমাক উৎসাহিত কৰিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালী, এক প্ৰতিবেদন, নিউজ নাও 24/7।